ছাৰ 1 নম্বৰ লাইন মানে যোনটো মেইন ৰোড লাইনটো তো ইয়াত আমাৰ বছৰ ধৰি কৃত্ৰিম বানপানী হয় আৰু তাৰ কাৰণে বহুতো মানুহ সমস্যা হয় তো তাৰ কাৰণে আমি চৰকাৰৰ মানে আবেদন নিবেদন কৰি আছোঁ কিন্তু কোনো মানে হেৰি কৰা নাই তো মই আৰু অশেষ মানে বিনন্তি দিছোঁ যে আপোনালোকে অতি সোনকালে জুন জুলাই নোহোৱাৰ আগতে আপোনালোকে এটা পুল নিৰ্মাণ কৰি দিয়ে ইয়াকে মই অনুৰোধ জনাইছোঁ আৰু এই কৃত্ৰিম বানৰ ফলত মানে 150মান মানুহৰ ঘৰত পানী সোমায় আৰু বহুত অসুবিধা হয় আমাৰ পঢ়া ল'ৰা ছোৱালীৰো কিতাপ পত্ৰ চব মানে পানীত ডুব যায় তো তাৰ কাৰণে মানে চৰকাৰক নিবেদন কৰিছোঁ যে অতি সোনকালে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা শিৱসাগৰ জিলা সমিতিয়ে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ বৰচিলা গাঁও পঞ্চায়ত অন্তৰ্গত টিফুকচা বাগিচাৰ এই প্ৰত্যেক বছৰে কৃত্ৰিম বানপানীৰ সমস্যা দেখা দিয়ে যাৰ ফলত আমি জিলা আয়ুক্ত মহোদয়ক এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিলোঁ যাতে এই যি টিফুক বাগিচাৰ কৃত্ৰিম বানপানীৰ সমস্যা দেখা দিয়ে এই সমস্যা অনতিপলমে সমাধান ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব আৰু আমি তাতে উল্লেখ কৰিছিলোঁ যে যি আমাৰ PWD যি আমাৰ এই ঘৰবিলাক আছে টিফুকচা বাগিচাৰ কাষতে যি PWD ৰোড এখন আছে এই ৰোড কাষতে ঘৰবিলাক আছে এই ৰোডত যদি এখন পুল নিৰ্মাণ কৰি দিয়ে এই যিটো কাষত থকা ড্ৰেইন এই ড্ৰেইনত পানী জমা হোৱা যি কৃত্ৰিম বানপানী হয় এই বানপানী একেবাৰে আমাৰ কাষতে এটা নৈ লাগি আছে এই নৈখনেদি ওলাই যাব বুলি আমি জনাইছিলোঁ কি সেই মৰ্মে PWD বিষয়ববীয়াসকলে আহি কিনে চাই গৈছে কিন্তু আজি পৰ্যন্ত ফলস্বৰূপ আমি দেখা নাই গতিকে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি স্পষ্টভাৱে জনাই দিব বিচাৰোঁ যদি এই কৃত্ৰিম বানপানী অনাগত দিনত যাতে নহয় ইয়াৰ প্ৰতি গুৰুত্ব সহকাৰে ল'ব বুলি আমি দাবী জনালোঁ এই কৃত্ৰিম বানপানীৰ ফলত প্ৰায় 150 শতাধিক ৰাইজ এই সমস্যা ভুগিবলগীয়া হয় এই খোৱা বোৱা ইত্যাদি বহুত বিভিন্ন ধৰণৰ সমস্যা ভুগিবলগীয়া হয় এই কৃত্ৰিম বানৰ ফলত প্ৰায় 150 শতাধিক ৰাইজ এই ভুক্তভোগী হয় আৰু ঘৰ বাৰী সম্পূৰ্ণ ডুব যায় ছাৰ 1 নম্বৰ লাইন মানে যোনটো মেইন ৰোড লাইনটো তো ইয়াত আমাৰ বছৰ ধৰি কৃত্ৰিম বানপানী হয় আৰু তাৰ কাৰণে বহুতো মানুহ সমস্যা হয় তো তাৰ কাৰণে আমি চৰকাৰৰ মানে আবেদন নিবেদন কৰি আছোঁ কিন্তু কোনো মানে হেৰি কৰা নাই তো মই আৰু অশেষ মানে বিনন্তি দিছোঁ যে আপোনালোকে অতি সোনকালে জুন জুলাই নোহোৱাৰ আগতে আপোনালোকে এটা পুল নিৰ্মাণ কৰি দিয়ে ইয়াকে মই অনুৰোধ জনাইছোঁ আৰু এই কৃত্ৰিম বানৰ ফলত মানে 150মান মানুহৰ ঘৰত পানী সোমায় আৰু বহুত অসুবিধা হয় আমাৰ পঢ়া ল'ৰা ছোৱালীৰো কিতাপ পত্ৰ চব মানে পানীত ডুব যায় তো তাৰ কাৰণে মানে চৰকাৰক নিবেদন কৰিছোঁ যে অতি সোনকালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত